নমস্কাৰ। আপোনালোকে বাৰু এই ধৰণে মূলা শুকুৱাই থৈ দিয়েনে? মাঘত মূলা নাখায় বুলি কয়, সেইকাৰণে মই মাঘ মাহত এই ধৰণে মূলা কাটি ধুনীয়াকৈ ৰ'দত শুকুৱাই সুঠি কৰি থৈ দিওঁ। কেইবা মাহলৈও থৈ দিব পাৰি। তাৰপিছত যেতিয়া মন যায় আপুনি বনাই খাব পাৰে। আৰু বনোৱা যোনটো প্ৰচেছ সেইটো একেবাৰে সহজ। আমি যি ধৰণে চয়াবিন বনাওঁ, ঠিক একেই প্ৰচেছত এই সুঠি, যোনটো মূলাৰ সুঠি সেইটো বনাব লাগে। ধুনীয়াকৈ ধুই পেলাই গৰম পানীত অলপ দেৰি তিয়াই থৈ দিয়ক। তেতিয়া দেখিব এই প্ৰথমতেতো এনেকৈ টান টান হৈ থাকে। তাৰপিছত যেনেকৈ চয়াবিন প্ৰথমতে টান টান হৈ থাকে, সুঠি হোৱাৰ পাছতো খুব টান হৈ থাকে। কিন্তু যেতিয়া আপুনি গৰম পানীত তিয়াই থৈ দিব, একেবাৰে কোমল হৈ যায়। তাৰপিছত আপুনি যেনেকৈ চয়াবিন বনাই যি যি মছলা লয়, আদা, নহৰু, জিৰা, দালচেনি এটুকুৰা, তাৰপিছত বিলাহী যেনেকৈ বনায় আৰু চয়াবিন আপুনি মুঠতে যেনেকৈ বনায়, ঠিক একেই প্ৰচেছত আপুনি এই মূলাৰ সুঠিটো যোনে বনাই খাই পাইছেতো ডেফিনেটলি টেষ্টটো জানে। আৰু যোনে নেজানে মই কৈ দিলোঁ, আপুনি এবাৰ বনাই খাব খুব ভাল লাগে। একেবাৰে মূলাৰ নিচিনা নালাগে, এটা বেলেগেই টেষ্ট হয়।